যোৰহাট জিলা টিয়কস্থিত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় প্ৰাংগণত অসম লেখিকা সমাজৰ সখীয়তী প্ৰথম বাৰ্ষিক সন্মিলন সভালৈ বুলি আহিছোঁ। আহিয়ে খুব এটা সুন্দৰ পৰিৱেশ দেখা পাইছোঁ আৰু মই এতিয়া ৰুমলৈ বুলি আহিছোঁ আৰু মোৰ লগত দুগৰাকী বাইদেউ আহি আছে। বাইদেউসকলকো এবাৰ দেখাই দিছোঁ। আহি আমি এতিয়া এয়া ৰুমত প্ৰদৰ্শনী হৈ আছে। ইয়াতে এপাক চাই লৈছোঁ বস্তুখিনি, বাঁহৰ বস্তু, বিভিন্ন ধৰণৰ সা সঁজুলি আৰু এয়া গহনা আৰু ইফালে বিভিন্ন ধৰণৰ আলোচনী ওলাইছে আৰু আমাৰ সখীয়তীসকলে এয়া ঊলৰ বস্তুৰ পৰা আদি কৰি ফুলদানি সামগ্ৰীবোৰ উলিয়াইছে আৰু আমি প্ৰদৰ্শনী চাই আহি এতিয়া কেণ্টিনত লুচি ভাজি খাবলৈ বুলি বহিছোঁ আৰু বাইদেউসকলো বহিছে ইফালে। খাই বৈ আহিয়ে কলেজৰ সন্মুখত লাইভ চলি আছে নিউজ 18 আৰু অসম লেখিকা সমাজ সখীয়তী সন্মিলন কেনেকৈ আগবঢ়াই নিব পাৰি তাৰে বাইদেউসকলে আভাস দাঙি ধৰিছে আৰু সখীয়তীসকলেও বহু কথাই কৈছে। আপোনালোকৰ ভগৱান প্ৰদত্ত যি গুণ লৈ আপোনালোক এই পৃথিৱীত পূৰ্ণ মানৱতাৰ কাৰণে আগবাঢ়ি আহিছে, সেই মানৱতাৰ কৰ্মখিনি আমি প্ৰকাশ কৰিবৰ কাৰণে বহু পুৰুষাৰ্থ চেষ্টা কৰিম। আজি আমি এই বন্তি প্ৰজ্বলনত সেই মনেৰে আমি আগবাঢ়িছোঁ। শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সন্মুখত উপবিষ্ট আমাৰ অসম লেখিকা সমাজৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সতীৰ্থসকল, বৰ সুন্দৰ বস্তু মোৰ হাতত আজি পৰিছে। ইয়াৰ কাৰণে মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ, কাৰণ আজিৰ প্ৰজন্মৰ এক নতুন বৌদ্ধিক খতিয়ান এয়া হৈছে সখীয়তী। আমাৰ অসম লেখিকা সমাজে আজি এক নৱ প্ৰচেষ্টাত তোমালোকৰ এই যিটো বৌদ্ধিক যাত্ৰাৰ হয়তো আৰম্ভণি, ইয়াত লিখা কবিতা, ইয়াত হয়তো যিবিলাক কবিতা তোমালোকে আজি লিখিছা সেই কবিতাৰ যোগেদি এদিন হয়তো তোমাৰ হাতৰ অট'গ্ৰাফ ল'বলৈ ময়ো বুঢ়া বয়সত আগবাঢ়ি আহিম। মই আশা কৰোঁ ইয়াত কবিতা লিখা প্ৰতিগৰাকী কবিয়ে তোমালোকক এগৰাকী প্ৰতিষ্ঠিত কবি, তোমালোকৰ ভাল লগা নিজৰ প্ৰফেশ্যনত আগবাঢ়ি যাবা সুন্দৰভাৱে। কেইটামান সৰু সৰু কথা মই তোমালোকক মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ। তাৰে প্ৰথমটো হ'ল, জীৱনত আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে সময়। তোমালোকৰ কাৰণে এতিয়া সময়টো আমাৰ বাবে যিমান মূল্যৱান, তোমালোকৰ বাবে তাতকৈ বহু গুণে মূল্যৱান। গতিকে 1 মিনিট 1 ছেকেণ্ড সময়ো অবাবত খৰচ নকৰিবা। চৰ্চা কৰাতকৈ সাহিত্য সাধনা কৰাটো বেছি গুৰুত্বপূৰ্ণ আৰু আমাৰ সখীয়তীত সেই সাহিত্য সাধনা দেখা পোৱা গৈছে। আমাক বাইদেউসকলে কৈ থাকে কেনেদৰে আমাৰ কবিতাসমূহ উন্নতি কৰিব লাগে। আমি যেতিয়া কবিতাসমূহ দিওঁ বাইদেউসকলে আমাক মন্তব্য কৰে আৰু আমিও কবিতাসমূহ প্ৰেৰণ কৰোঁ। গতিকে আমি সাহিত্য সাধনা কৰিছোঁ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। পাৰস্পৰিক সহযোগিতাই গঢ়ি তোলে এক সুন্দৰ সমাজ, কিন্তু আজিৰ সময়ত এচামৰ উন্মত্ত শৰীৰ লালসাই কঢ়িয়াই আনিছে নাৰী সমাজলৈ ঘোৰ অমানিশা। নমস্কাৰ। আজি মোৰ স্বৰচিত কবিতাৰ শিৰোনাম নগাৰুণ। মনৰ আবেগত আজি প্ৰতিপাতৰ ৰং, প্ৰকৃতিৰ বুকুত উৰি ফুৰা পক্ষীজাকৰ আজি গীতৰ কলৰূপ। বিশ্ববিদ্যালয়ত
আজি কিহৰ সম্ভাষণ আজি আমাৰ নবাৰুণ আজি মোৰ নতুন পৰিচয় এক নতুন যাত্ৰা বিশ্ববিদ্যালয়ে শিকাব মোক বহু কথা ইয়াতেই পাম জীৱনৰ শিক্ষা নতুনৰ সমন্বয়ত বিশ্ববিদ্যালয়খনি হ'ব জীপাল সকলোৰে মুখত যেন এটাই নাম নবাৰুণ নবাৰুণ ধন্যবাদ